নাওকাটাত দিবানৈক্য বেডমিণ্টন খেল প্ৰতিযোগিতা সম্পন্ন। পূব দেফেলি আঞ্চলিক AJYCP আৰু নাওকাটা বেডমিণ্টন এছ'চিয়েশ্যনৰ উদ্যোগত অনুষ্ঠিত হয় বেডমিণ্টন খেল প্ৰতিযোগিতা। নাওকাটা বিহুতলী তামুলপুৰ জিলা ভিত্তিত অনুষ্ঠিত হয় ৭ম বাৰ্ষিক দিবানৈক্য বেডমিণ্টন প্ৰতিযোগিতাখনি। সন্ধিয়া খেলৰ শুভ উদ্বোধন কৰে BTRৰ কাৰ্যবাহী সদস্য ৰণেন্দ্ৰ নাৰ্জাৰীয়ে আৰু বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী প্ৰদীপ নাৰ্জাৰীয়ে। জিলাখনৰ অৰ্ধশতাধিক দলে অংশগ্ৰহণ কৰে উক্ত প্ৰতিযোগিতাত। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পূব দেফেলি আঞ্চলিক সমিতিৰ উদ্যোগত নাওকাটা বেডমিণ্টন এছ'চিয়েশ্যনৰ সহযোগত আজি এই দিবানৈক্য খেলখন অনুষ্ঠিত কৰা হৈছে আৰু এই খেলখন আমি তামুলপুৰ জিলা ভিত্তিত অনুষ্ঠিত কৰা হৈছে আৰু এই দিবানৈক্য খেলখনৰ আমাৰ মুখ্য উন্মোচন কৰে চৰ্দাৰ ইয়াম ৰণেন্দ্ৰ নাৰ্জাৰীদেৱ আৰু এই খেলখন উদ্বোধন কৰে আমাৰ যুৱ নেতা প্ৰদীপ নাৰ্জাৰী ডাঙৰীয়াই। আজিৰ এই খেলখনত বিভিন্ন স্থানৰ পৰা অহা সমূহ প্ৰতিনিধি দলসকলক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পূব দেফেলি আঞ্চলিক সমিতি তথা নাওকাটা বেডমিণ্টন এছ'চিয়েশ্যন তৰফৰ পৰা সমূহ খেলুৱৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু এই খেলখনত অংশগ্ৰহণ কৰা সমূহ ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনত আমি এই খেলখনৰ জৰিয়তে শাৰীৰিক তথা মানসিক এই অঞ্চলৰ ৰাইজে যাতে দৈনন্দিন জীৱনত লাভ কৰে এইখিনি কামনা কৰি ভৱিষ্যতৰ দিনত আটাইৰে সহযোগ কামনা কৰি মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পূব দেফেলি আঞ্চলিক সমিতিৰ উদ্যোগত নাওকাটা বেডমিণ্টন এছ'চিয়েশ্যনৰ সহযোগত আজি এই দিবানৈক্য খেলখন অনুষ্ঠিত কৰা হৈছে আৰু এই খেলখন আমি তামুলপুৰ জিলা ভিত্তিত অনুষ্ঠিত কৰা হৈছে আৰু এই দিবানৈক্য খেলখনৰ আমাৰ মুখ্য উন্মোচন কৰে চৰ্দাৰ ইয়াম ৰণেন্দ্ৰ নাৰ্জাৰীদেৱ আৰু এই খেলখন উদ্বোধন কৰে আমাৰ যুৱ নেতা প্ৰদীপ নাৰ্জাৰী ডাঙৰীয়াই। আজিৰ এই খেলখনত বিভিন্ন স্থানৰ পৰা অহা সমূহ প্ৰতিনিধি দলসকলক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পূব দেফেলি আঞ্চলিক সমিতি তথা নাওকাটা বেডমিণ্টন এছ'চিয়েশ্যন তৰফৰ পৰা সমূহ খেলুৱৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু এই খেলখনত অংশগ্ৰহণ কৰা সমূহ ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনত আমি এই খেলখনৰ জৰিয়তে শাৰীৰিক তথা মানসিক এই অঞ্চলৰ ৰাইজে যাতে দৈনন্দিন জীৱনত লাভ কৰে এইখিনি কামনা কৰি ভৱিষ্যতৰ দিনত আটাইৰে সহযোগ কামনা কৰি মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।